মহাৰাসলীলা আৰম্ভ হৈ গৈছে। এতিয়া আমি জানিব লাগিব যে ৰাসলীলানো প্ৰভু ভগৱন্তই কিয় কৰিব লগা হ'ল। এই ৰাসলীলাৰ জৰিয়তে জগতত কি তত্ত্ব তেওঁ বা কি জ্ঞান প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে। বৃন্দাবনত অসংখ্য লীলা কৰিলে আৰু অন্তিমত এই গোপীসকলৰ লগত তেওঁ মহাৰাসলীলা কৰি তেওঁৰ যিটো লক্ষ্য উদ্দেশ্য বৃন্দাবনত এক প্ৰকাৰ তেওঁ সামৰণি মাৰিছে। কিমান তাৎপৰ্যপূৰ্ণ হ'ব লাগে এই ৰাসলীলা কৰাৰ যিটো লক্ষ্য প্ৰভু ভগৱন্তে এইটো যুগৰে নহয়, অৰ্থাৎ দাপৰ যুগৰে তেওঁৰ পৰিকল্পনা নহয়। সৃষ্টিৰ পাতনিতে তেওঁ এই বৃন্দাবনত দাপৰত যে তেওঁ মহাৰাসলীলা কৰিব, কাৰ জৰিয়তে তেওঁ এই ৰাসলীলা কৰিব তাৰ বিধানটো সৃষ্টিৰ পাতনিতে তেওঁ নিৰ্ধাৰণ কৰি থৈ গৈছে। কেৱল নিৰ্বিবাদ ৰূপত যুগ সন্ধিখনত তেওঁ কৰ্মখিনি কৰি লীলাখিনি কৰি জগতক বিমোহিত কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু সেই সমস্তবিলাক শুনি বুজি জানি তাৰ তত্ত্ব উদ্ধাৰি ৰহস্য পান কৰি কলিযুগৰ নৰসকলে যেন কৃষ্ণময় ভাৱনা হৃদয়ত লৈ কৃষ্ণৰ লগত যেন সম্বন্ধ কৰিব পাৰে, তাৰ কাৰণে মহাৰাসলীলাৰ এই উদ্দেশ্যটো আমি চমুকে ক'ব লাগিব। গুৰুসকল, যেতিয়া এটা অভিশপ্ত হৈ ৰাধাই ব্ৰাহ্মণক বিয়া পাতিবৰ কাৰণে, ব্ৰাহ্মণৰ ভাৰ্যা হ'বৰ কাৰণে তেওঁ বাধ্য হৈছিল। কৃষ্ণই তেওঁক বৰ দিবৰ কাৰণে বাধ্য হৈছিল। যিজন ব্ৰাহ্মণে তেওঁ 8টা জনম তপস্যা কৰি কৰি বিষ্ণুৰ পৰা তেওঁ হতাশা হৈছিল, কিন্তু 8টা জনমৰ অন্তত প্ৰভু ভগৱন্তে ক'লে যে তুমি মৰি থাকিবা, আকৌ জন্ম হৈ আকৌ তপস্যা কৰিবা, মই তোমাৰ যিটো বাঞ্ছা মই পূৰণ কৰিব নোৱাৰোঁ, কাৰণ তুমি মোৰ ভাৰ্যাক তুমি ভাৰ্যা হিচাপে গ্ৰহণ কৰিবৰ কাৰণে তুমি মোৰ পৰা তুমি বৰদান বিচাৰিছা, মই কেনেকৈ তোমাক এই বৰদান প্ৰদান কৰিম। গতিকে দ্বিধাগ্ৰস্তভাৱে তেওঁ কোনোদিন তেওঁ ভাবিব পৰা নাছিল যে ৰাধাক তেওঁ ত্যাগ কৰি ব্ৰাহ্মণৰ মনোবাঞ্ছা পূৰণ কৰিব। কিন্তু 8টা জনমৰ অন্তত প্ৰভু ভাবিলে যে এইজনে ইমান দৃঢ় বুদ্ধি সম্পন্ন, এইজনে জন্মি থাকিব, আকৌ তপস্যা কৰিব, যদি এনেদৰে অনন্ত কাললৈকে তেওঁ যদি কলেবৰ সলাই সলাই তপস্যা কৰি কৰি যায়, তেতিয়া মোৰ যিটো ঈশ্বৰৰ ধৰ্ম সেই ধৰ্মটো ক'ত ৰক্ষা কৰিব। ভকতৰ মনোবাঞ্ছা পূৰণ কৰাটো মোৰ উদ্দেশ্য, তাৰ কাৰণে সংকল্প কৰিলে হ'ব, তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব, এতিয়া আৰু তুমি ধ্যান ভংগ কৰা, এতিয়াৰ পৰা আৰু তুমি তপ কৰিব নালাগে। তাৰপিছতে ৰাধাক গৈ যেতিয়া কথাটো ক'লে, ৰাধাই কান্দি কান্দি কৈছিল, হে প্ৰভু, তোমাৰ সেৱাৰ পৰা মোক বঞ্চিত কৰাৰ উদ্দেশ্যটো কি? কি অপৰাধত মই তোমাৰ সেৱাৰ পৰা বঞ্চিত হ'ব লগা হ'লোঁ? তেতিয়া কৈছিল, তুমি চিন্তা নকৰিবা, ভক্তৰ কাৰণে ভগৱন্তই কিবা নহয় কিবা প্ৰকাৰে দুখ কষ্ট বেদনা সহ্য কৰিব লগা হ'ব পাৰে। লোককে দেখুৱাই আমি সেইখন নাটক কৰিব লগা হ'ব পাৰে। গতিকে তুমি যোৱা চিন্তা কৰিব নালাগে, কিন্তু তোমাৰ লগত মোৰ যিটো আত্মিক সম্বন্ধ সদায় থাকিব। তেতিয়াই গোপীসকলে আপোনাৰ ৰাধাই সেই ব্ৰাহ্মণজনক অভিশাপ দিছিল আৰু কৃষ্ণকো তেওঁ নিজৰ অংগীকাৰৰ কথা কৈছিল, যদিহে সেইজনক মই স্বামী হিচাপে পাব লাগে তেতিয়াহ'লে দাপৰ যুগতহে সম্ভৱ হ'ব। যিটো যুগত তেওঁ নপুংসক হিচাপে জন্মগ্ৰহণ কৰিব লাগিব, তেতিয়াহে তেওঁ ভাৰ্যা হিচাপে তেওঁ লাভ কৰিব পাৰিব। কিন্তু এজন নপুংসকৰ লগত সংসাৰ কৰি কোনো কাৰণতে এগৰাকী নাৰী সন্তুষ্ট হ'ব নোৱাৰে। সি লৌকিকভাৱে পৰপুৰুষৰ ওচৰত আসক্ত
পিতৃ হোৱাৰ ভাৱনা বা আচৰণ দেখুৱাবলৈ বাধ্য হ'ব লাগিব। আৰু সেই সূত্ৰে লৌকিকভাৱে ৰাধাই কৃষ্ণ বা নন্দৰ পুত্ৰৰ যিটো মানে ৰূপ, সেই ৰূপত তেওঁ বিমুক্ত হৈ তেওঁকে স্বামী হিচাপে পোৱাৰ বাসনা এটা কৰিব লগা হ'ল। আৰু এটা অভিশাপ দিলে যে মই পূৰ্ণ ৰূপত মই কেতিয়াও সেই ব্ৰাহ্মণৰ পত্নী হ'ব নোৱাৰিম। এটা সামান্য অংশ অৱতাৰেহে তেওঁ ভাৰ্যা হিচাপে মোক পাব, বাকী সমস্ত অংশ অৱতাৰ মই নাৰী ৰূপত জন্মগ্ৰহণ কৰিম আৰু সেই নাৰী ৰূপতে তোমাৰ লগতে মই এই সম্বন্ধটো কৰিবৰ কাৰণে মই নিশ্চয় বাধ্য হ'ম, আৰু এই ক্ষেত্ৰত মোৰ পূৰ্ণ অৱতাৰ নাপাব। আৰু তৃতীয়টো সংকল্প হৈছে অন্য এটা ৰূপেৰে মই সেই দ্বাপৰ যুগতে মই 16,108টা অংশত বিভক্ত হৈ বিভিন্ন স্থানত মই জন্মগ্ৰহণ কৰিম, আৰু সেই জন্মৰ সূত্ৰে মোৰ পৰিচয় হ'ব লক্ষ্মী স্বৰূপা এটা অৱতাৰ। আৰু সেই সূত্ৰে মই তোমাৰ লগত সংসাৰ কৰিম, তোমাৰ লগত বংশ বিস্তাৰ কৰিম, তোমাৰ লগত মই লীলা কৰিম, আৰু জগতে আমাৰ এই ৰহস্য কথাটো কোনেও গম পাব নোৱাৰিব। তথাস্তু বুলি কৃষ্ণই ধন্যবাদ দিলে ৰাধাক। আৰু এই সূত্ৰে আজি সেই সকল গোপনাৰীয়ে পূৰ্বৰ সমস্ত সংকল্প অনুসৰি তেওঁলোকে আহি জন্মগ্ৰহণ কৰি গাহস্য ধৰ্ম পালনৰ জৰিয়তে কাৰোবাৰ ভাৰ্যা হৈছে, কাৰোবাৰ মাতৃ হৈছে, তেওঁলোকে গাহস্য কৰ্ম লৌকিকভাৱে কৰিছে যদিও আত্মা কিন্তু সদায় তেওঁকেই জপ কৰি আছে, তপ কৰি আছে, হে প্ৰভু তুমি কেতিয়া আহিবা, কেতিয়া আহিবা, কেতিয়া আহিবা। যি মুহূৰ্ততে বৃন্দাবনত প্ৰৱেশ কৰিলে, বৃন্দাবন নহয় গোকুলত প্ৰৱেশ কৰিলে বসুদেৱৰ কোলাত উঠি সেইজন কৃষ্ণই নন্দৰ গৃহত বা গোকুলত প্ৰৱেশ কৰাৰ লগে লগে সমস্ত গোকুলত তেওঁ এনেকুৱা এক যোগমায়া বলত শক্তি তেওঁ প্ৰদান কৰি দিলে। সকলোৰে অন্তৰত নন্দৰ পুত্ৰ যশোদাৰ পুত্ৰ জন্ম হোৱাৰ বাতৰি পোৱাৰ লগে লগে আনন্দৰে নধৰা হৈছে, কিবা নহয় কিবা এটা পুলক জাগিছে। সেইজন দৰ্শন কৰাৰ অভিলাষত লানি নিচিঙা ফুট ববলৈ ধৰিলে। যেতিয়াই সেই শিশুটোক দেখা পোৱা পিছত কিবা নহয় কিবা এটা অজান মানে এটা অনুভূতি তেওঁলোকে সেই ৰূপটোক কোনো কাৰণতে পাহৰিব নোৱাৰা হৈ গ'ল। আৰু এনেদৰে কৃষ্ণই সমস্ত গোপ গোপী জীৱসকলৰ অন্তৰত তেওঁৰ এই প্ৰভাৱৰ জৰিয়তে তেওঁ সকলোকে ৰোমাঞ্চিত কৰিবলৈ আছে। আৰু সৰ্বশেষত কৃষ্ণই চিন্তা কৰিলে যে গোপীসকলৰ মনৰ যিটো অৱস্থা, এই অৱস্থাটোক মই এটা উজ্জীৱিত ৰূপ দি তেওঁলোকৰ আজন্মৰ যিটো বাঞ্ছাটো মই পূৰণ কৰিব লাগিব। কাৰণ তেওঁলোকে মোক মোৰ স্বামী হিচাপে কল্পনা কৰিছে, মোক পাবৰ কাৰণে হাবিয়াস কৰিছে, কিন্তু লৌকিকতাত এটা বাধ্যবাধকতা আছে। তেওঁলোক হৈছে কাৰোবাৰ গৃহস্থী ধৰ্ম পালন কৰা এগৰাকী নাৰী। এজন স্বামীক তেওঁলোকে ভজনা কৰি আছে, এজন স্বামীক সেৱা কৰি আছে। গতিকে লৌকিকভাৱে কোনো কাৰণতে অন্য এজন স্বামী তেওঁলোকে কেতিয়াও পাবলৈ সমৰ্থন নহয়। সেইকাৰণে যিটো লীলা এতিয়া কৰিবলৈ প্ৰভু ভগৱন্তে কৈছে যে এই লীলাটো যোগমায়াৰ বলেৰেহে তেওঁ কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ গোপীসকলক উদ্ধাৰ যদি কৰিব লাগে, গোপীসকলৰ মনৰ বাঞ্ছা যদি পূৰণ কৰিব লাগে, তেওঁলোকক স্বামী হিচাপে জগতৰ ঈশ্বৰ হিচাপে ভক্তিভাৱে যেনেদৰে আচৰণ কৰে, যেনেদৰে তেওঁলোকে কামনা কৰে, সেই কাম জয় কৰি তেওঁলোকক নিশ্চয় মুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো দিব লাগিব। সেইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে নানা লীলাৰ অন্তত এইটো অনুভূতি তেওঁলোকৰ অন্তৰত জগাই দিছে যে কৃষ্ণই হৈছে সেইজন জগতৰ প্ৰতি যাৰ কাৰণে আমি ৰৈ আছোঁ। নন্দৰ পুত্ৰ তেওঁ নহয়, কিন্তু লৌকিকত তেওঁ নন্দৰ পুত্ৰই হয়। গতিকে এই নন্দপুত্ৰকে যদি আমি স্বামী হিচাপে বিচাৰোঁ তেতিয়াহ'লেও আমাৰ দুখ নহয়। সেইকাৰণে দেৱীৰ ওচৰত তেওঁলোকে শৰণাপন্ন হৈ দুৰ্গাৰ ওচৰত, দুৰ্গাৰ এটা ৰূপ হৈছে কাত্যায়নী। কাত্যায়নী দেৱীৰ দুৰ্গাৰ ওচৰত তেওঁলোকে ব্ৰত কৰিছিল, তপ কৰিছিল, যজ্ঞ কৰিছিল। নন্দৰ পুত্ৰক যেনেকেই নহওক
তুমি যেন আমাৰ স্বামী হিচাপে পোৱাৰ কাৰণে মানে কৃপা কৰা। আৰু সেই উদ্দেশ্যে শেষত আপোনাৰ বস্ত্ৰহৰণৰ পৰ্ব আৰম্ভ হ'ল। তাৰ মাজেৰে তেওঁলোকক পৰিচয় কৰাই দিলে, হয় তোমালোকৰ মনৰ বাঞ্ছা অনুসৰি যদিহে মোক স্বামী হিচাপে পাব বিচাৰা, আজিৰ পৰা আকৌ ঘূৰ্তক কৰা 1 বছৰৰ পিছত মই তোমালোকৰ মনৰ বাঞ্ছা পূৰণ কৰিম। আজি 1 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত ভগৱন্তই চিন্তা কৰিছে আৰু বেছি দিন নাই, মই বৃন্দাবন এৰি গুচি যাব লাগিব। গতিকে এইখনত 1 বছৰ পূৰ্ণ হোৱাৰ অৱস্থানত মই গোপীসকলৰ মনৰ অৱস্থা মই মানে বুজি তেওঁলোকক মই কৃপা কৰিব লাগিব, তেওঁলোকৰ লগত মই কেলি কৰিব লাগিব, তেওঁলোকৰ আনন্দৰ কাৰণে, মোৰ কাৰণে নহয়। কাৰণ ভগৱন্তক কোনো নাৰীয়ে কেতিয়াও মোহিত কৰিব নোৱাৰে। সমস্ত নাৰীয়ে হয়তো তেওঁলোকত মোহিত হ'ব পাৰে ভক্তিভাৱে। গতিকে যোনে যি ভাৱেৰে ভগৱন্তক বিচাৰে সেইভাৱে তেওঁ কৃপা কৰে, এয়াই হৈছে তেওঁৰ ধৰ্ম। সেই ধৰ্ম অটুট ৰাখি এতিয়া পুনৰবাৰ গোপীসকলক তেওঁ ওচৰলৈ মাতিবৰ কাৰণে প্ৰযত্ন কৰিছে। যোগমায়াৰ বলেৰে সমস্ত শক্তিটো তেওঁলোকৰ হৃদয়ত কৃষ্ণময় ভাৱনাৰ জৰিয়তে প্ৰৱেশ কৰালে। এনেখন সময়তে শৰৎকালৰ স্নিগ্ধ ৰাতি তেওঁ বৃন্দাবনত মুৰলী বা বাঁহীৰ সুৰ তুলি জনাই দিলে যে মই তোমালোকক মই আহ্বান কৰিছোঁ, মোৰ ওচৰলৈকে তোমালোকে আহা। এনেদৰে বাঁহীৰ মাতত সেই গোপীসকলক তেওঁ আহ্বান কৰি তেওঁলোকৰ লগত ৰাসলীলা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। পদত এনেকৈ আৰম্ভ হৈছে। আহক গুৰু সমস্ত ইয়াৰ পিছত সময় সাপেক্ষে যথাযথভাৱে আমি বিষয়বস্তুখিনি আলোচনা কৰিবলৈ যাম। সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু পদটো দীঘল আছে, গতিকে নিশ্চয় ইয়াৰ পাৰমাৰ্থিক আধ্যাত্মিক সমস্ত ৰহস্য বুজাৰ সুবিধাৰ কাৰণে আমি আৰম্ভণিতে প্ৰসংগক্ৰমে গোটেই বিষয়টো থুলমূলকৈ আমি আলোচনা কৰিলোঁ। দুখানুখ হ'লে আপোনালোকে ক্ষমা কৰিব। আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। গোপীসকলৰ লগত এই ৰাসলীলা কৰাৰ যিটো সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিলে, লগে লগে তেওঁ যোগমায়াৰ জৰিয়তে তেওঁ এক পৰিৱেশ ৰচনা কৰিবলৈ প্ৰযত্ন কৰিলে। যোগমায়াক নিৰ্দেশ দিলে যে কামকেলি কৰাৰ জোখাৰে ইন্দ্ৰিয়ক উত্তেজিত কৰিবৰ কাৰণে যেনেকৈ এটা পৰিৱেশ লাগে তুমি সেই পৰিৱেশটো ৰচনা কৰি দিয়া।
যি বৃন্দাবন সদায় প্ৰভু ভগৱন্তে দেখি আছে, কোনোদিন কাম ভাৱত ৰোমাঞ্চিত হৈ পৰা নাই, সেই বৃন্দাবনৰ ৰূপ দেখা পায়। কিন্তু যেতিয়াই যোগমায়াৰ জৰিয়তে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰি দিলে, যিটো পৰিৱেশত চন্দ্ৰলৈ চোৱাৰ লগে লগেই ৰোমাঞ্চিত হৈ গৈছে। চন্দ্ৰৰ জ্যোতিয়ে সমস্তকে এনেদৰে এক পৰিৱেশিত ৰূপত ৰূপ ধাৰণ কৰাই দিছে, সেই ৰূপটো দেখিয়েই চমৎকাৰ হৈ গৈ আছে। গতিকে সেইকাৰণে যিটো ৰূপত এতিয়া চন্দ্ৰৰ ৰূপতে প্ৰথমতে প্ৰভু ভগৱন্তে আলোকিত হোৱাৰ যিটো ৰূপ, সেইটো তেওঁ বৰ্ণনা কৰিছে। কৈছে যে ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে কামাতুৰা স্থিৰ যেন সন্তাপ মাৰ্জন্তে। কামাতুৰা স্ত্ৰীবিলাকে সদায় স্বামীৰ লগত সুসংগ কৰিবৰ কাৰণে ৰাতিলৈকে মহা অধীৰ অপেক্ষা কৰি থাকিব লগা হয়। এতিয়া চন্দ্ৰৰ জ্যোতিটো দেখাৰ লগে লগেই ঠিক তেনেকৈ যে কৃষ্ণৰ মনত তেনেকুৱা এটা ভাৱনা আহি গ'ল যে যদিহে ইন্দ্ৰিয় কামনাৰ যদি কিবা নহয় কিবা এটা বাঞ্ছা যদি পূৰণ হ'ব লাগে, তেতিয়াহ'লে সূৰ্যৰ পোহৰত সেইটো হ'ব নোৱাৰে। নিশ্চয় ৰাতি চন্দ্ৰৰ জ্যোতিয়ে ধুৱাই থোৱা এনে শীতল এক পৰিৱেশৰ মাজেৰে সেই ভাৱনাটো আমি প্ৰকট কৰিব লাগিব। গতিকে সেই সময়ত এতিয়া কৃষ্ণই দেখিছে যে প্ৰকৃতিৰ যিটো ৰূপ, এইটো ৰূপ যেন স্বয়ং লক্ষ্মী দেৱীৰহে ৰূপ। ভাৰ্যাৰ কথালৈ যেতিয়া মনত পৰে, তেতিয়াহ'লে পুৰুষৰ কিবা নহয় কিবা প্ৰকাৰে ইন্দ্ৰিয়ৰ চঞ্চলতা আহিব পাৰে। গতিকে এইকাৰণে তেওঁ প্ৰকৃতিক কি ৰূপত দেখিছে? লক্ষ্মীৰ ৰূপত দেখিছে। এতিয়া লক্ষ্মীৰ ৰূপত দেখাৰ লগে লগে তেওঁৰ হৃদয়ৰ পৰাও কাম ভাৱনাটো জাগৰণ হ'বৰ কাৰণে প্ৰযত্ন কৰিছে। সেইকাৰণে কৈছে বনকো দেখিলা চন্দ্ৰ ৰশ্মে ৰঞ্জিত, সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। আত্মা পাহৰা হৈ গ'ল। প্ৰকৃতিৰ মন ভুলাবৰ কাৰণে আমি নিজৰ সত্তাটোক আমি উদঙাই দিবৰ কাৰণে সদায় প্ৰযত্ন কৰোঁ। এজনী ছোৱালীক যদি মই মনেৰে সৈতে যদি অকণমান মই তেওঁৰ ৰূপতে হওক বা গুণতে হওক আকৰ্ষিত হৈছোঁ, তেতিয়াহ'লে মই এনেকুৱা এটা লক্ষণ মই তেওঁৰ চকুৰ আগত আচৰণ মই দেখুৱাব লাগিব, যিটো আচৰণ দেখি তেওঁ যেন মোৰ ৰূপত বা মোৰ কাৰণে তেওঁ কিবা নহয় কিবা এটা অনুভৱ কৰিব লগা হ'ব পাৰে। ঠিক তেনেকৈ সেই ভাৱনাটোৰ কাৰণে আমি গীত গাওঁ, মনৰ কথাখিনি আমি যেনে তেনে আমি প্ৰকাশ কৰিবলৈ কাৰণে প্ৰযত্ন কৰোঁ। আজি কৃষ্ণইও এটা মাধ্যম প্ৰয়োগ কৰিছে যে গোপীৰ প্ৰেমতেও তেওঁ যে বলীয়া হৈ আছে। সেই গোপীসকল অন্য নহয়, স্বয়ং লক্ষ্মী স্বৰূপা গোপী, ৰাধা স্বৰূপিনী গোপী। সেই লক্ষ্মী ৰাধা স্বৰূপিনী গোপীৰ মন জয় কৰিবৰ কাৰণে ভগৱন্তে তেওঁ মনৰ বাঞ্ছাটো কিবা প্ৰকাৰ প্ৰকাশ কৰিবলৈ তেওঁ প্ৰযত্ন কৰিছে আৰু গীত গাবলৈ আৰম্ভ কৰিছে। মনৰ আনন্দ প্ৰকাশ কৰি কাৰোবাক ভুলাবৰ কাৰণে তেওঁ যে প্ৰযত্ন কৰিছে। আৰু তাৰপিছত গীতৰ লগতে তেওঁ সুস্বৰ বাঁহীৰ সুৰ সমস্ত বৃন্দাবনত তেওঁ ধুৱাই দিছে। নিশাৰ বৃন্দাবনত বাঁহীৰ সুৰে, কৃষ্ণৰ গীতৰ সুৰে সমস্তকে ৰজনজনাই দিছে, সকলোৱে শুনিছে। কিন্তু সেই শুনোতেও যাৰ মনত যেনেকুৱা বাঞ্ছা ভাৱনা থাকে সেই অনুসৰি তাক গণ্য কৰিব লগা হয়। এতিয়া গোপীসকলে সেই মাতটো শুনি, কৃষ্ণৰ গীত আৰু বাঁহীৰ সুৰটো শুনি কি ভাবে, সেইটোহে আমি এতিয়া লক্ষ্য কৰিব লাগিব। কৃষ্ণ জ্ঞান
কৃষ্ণৰ বাঁহীৰ সুৰ গীতৰ ধ্বনিয়ে গোপীসকলৰ মনত যেতিয়া প্ৰৱেশ কৰিলে, সেই গোপীসকলৰ অন্তৰাত্মাত এনেকুৱা এটা ভাৱনা আহি গ'ল যে যিটো উদ্দেশ্যেৰে আমি যাক ইমান দিনে আমি কল্পনা কৰি আছিলোঁ, আজি তেওঁৰ মন আৰু চিত্তত আমাৰ প্ৰতি বা মোৰ প্ৰতি এক আকুলতা প্ৰকাশ কৰি তেওঁ মোক মাতিছে। বাঁহীৰ সুৰটো কেৱল এটা চিম্বলিক বুলি ক'ব লাগিব, এটা সাংকেতিক এটা ব্যৱস্থাহে, কিন্তু প্ৰকৃতপক্ষে এই সুৰটো দি মোকহে মাতিছে। আপোনভাৱে পাবৰ কাৰণে মই বাঞ্ছা কৰি আছোঁ, এতিয়া তেওঁ মোক আপোনভাৱে পাবৰ কাৰণে মোক বাঞ্ছা কৰি কোনেও নুবুজা এটা সুৰ, কেৱল মই বুজাকে এই বাঁহীৰ সুৰটোৱে মোক মাতিছে। এনেদৰে যেতিয়া মনত ভাৱ আহি গ'ল, এতিয়া যাই কেনেকৈ গৃহস্থৰ সমস্ত কৰ্ম ত্যাগ কৰি মুহূৰ্ততেতো যাব নোৱাৰে। নিজকে চিন্তা কৰিবলৈ যাওঁতে তেওঁ কাঠৰ পুতলাটোৰ দৰে থিয় হৈ কেৱল শুনিছে কোন ফালৰ পৰাই ধ্বনিটো আহিছে, কোন ফালে গ'লে তেওঁক হয়তো মই দেখা পাম। ঠিক এনেদৰে ভাৱনাই এনেকৈ উত্তল কৰিলে যিকোনো মুহূৰ্ততে যেন সেই নন্দৰ পুত্ৰ কৃষ্ণক দেখা পাম, নন্দৰ পুত্ৰই মোক মাতি আছে, তেওঁক দেখা নাপালে মই কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। এনেকুৱা চিত বিবল এটা পৰিৱেশ প্ৰত্যেকগৰাকী গোপীৰ অন্তৰত হৈছে। এতিয়া তেওঁ এই মুহূৰ্তত চিন্তা কৰিছে যে এইখন ঘৰ গৃহ সংসাৰ চব অসাৰ, ইয়াত থাকি মোৰ একো কাম নাই। কৃষ্ণৰ ওচৰত গ'লে মোৰ আনন্দই আনন্দ, সুখেই সুখ। গতিকে এই সুখটো পাবৰ কাৰণে এতিয়া গৃহখন ত্যাগ কৰিবলৈ যাওঁতে সমস্তৰে আঁৰ হৈ তেওঁ লুকাই লুকাই বাটলৈ ওলাবৰ কাৰণে বাধ্য হৈছে। আৰু চিন্তা কৰিছে যে মোৰ দৰে হয়তো আন বহুতেও কৃষ্ণক বিচাৰি আছে, গতিকে সেই সকলকো নজনোৱাকৈ মই অকলে যাব লাগিব। কাৰণ তেওঁলোকে ভাবিয়ে লৈছে মনৰ সৈতে যে সমস্ত গোপীবিলাকে যিবিলাকে নেকি কৃষ্ণক বিচাৰি আছে বুলি জানো, লগৰীয়া বন্ধু বান্ধৱীসকলে এতিয়া তেওঁ মান্যতা কৰিছে সেইসকল মোৰ সতিনী। গতিকে সতিনীয়ে গৈ পোৱাৰ আগতে যে মই কৃষ্ণৰ ওচৰত পাম, এই এনেকুৱা এটা ধাৰণা কৰি প্ৰথমতে লুকাই লুকাই গৈছিল। কিন্তু পথতে ইজনে সিজনে লগালগি হৈ যেতিয়া দেখা দেখি হ'ল, সতিনী ভাৱটো নাইকিয়া হৈ গ'ল। কাৰণ কৃষ্ণৰ সন্ধানটো কোনেও নিজে শুদ্ধকৈ নাজানে। গতিকে ইজনীক সুধিব লগা হৈছে, সিজনীক সুধিব লগা হৈছে কোনফালে গ'লে দেখা পাম। গতিকে তাৰ মাজতে যিটো বিষয়ৰ বান্ধোন তেওঁলোকৰ মাজত আহি গৈছে, কিমান নিৰ্মল চাওকচোন। এই বিষয়টো আপোনাৰ লৌকিক জগতত কাম, ক্ৰোধ, লোভ, মোহ, হাঁহ সম্পত্তিৰ যিখিনি সুখভোগৰ বাসনা, সেই বাসনাটোৰ বেলেগ। কিন্তু এই ভাৱনাটোৱে কি কৰিছে যে ভক্তিৰসৰ ভাৱনা, ইয়াত সকলোৰে অধিকাৰ আছে, ইয়াত কাৰো অংশ কোনেও কেতিয়াও হস্তগত কৰিব নোৱাৰে। সেইকাৰণে আজি কৃষ্ণই যাক মাতিছে সকলোৱে যাবই লাগিব, এনেকুৱা এটা ধাৰণা এতিয়া তেওঁলোকৰ মাজত আহিল। গতিকে বাটলৈ ওলাই অহা গোপীসকলক বন্ধু বান্ধৱ, সখা সখী ইত্যাদি ইত্যাদি ভাৱনাই এতিয়া তেওঁলোকক একতাৰ দোলেৰে বান্ধিছে। আৰু ক'ত কৃষ্ণ আছে, ক'ত নন্দৰ পুত্ৰ আছে বিচাৰিবৰ কাৰণে এতিয়া তেওঁলোকৰ মাজত সুন্দৰ এটা সহমত সৃষ্টি হৈছে। যেনেকেই নহওক কৃষ্ণক পাব লাগিব, তোমাকো মাতিছে মোকো মাতিছে, গতিকে আমি সমস্তই গ'লে কাৰো একো অসুবিধা নহয়, কৃষ্ণই আমাক কিবা কৰাটোহে লাগে। এনেকুৱা এটা সৎ ভাৱনা আজি ভক্তিৰ ৰসত নিমজ্জিত হৈ গৈছে। সতিনী ভাৱ নামটো আছে কিন্তু ভাৱনাটো নাই, সৎটো বুদ্ধিটো তেওঁলোকৰ মাজত নাই।
গতিকে নিজৰ কথা চিন্তা কৰিছে প্ৰত্যেকে, ইয়াৰ বাহিৰে আনক হিংসা কৰা, দ্বেষ কৰা, কপটতা কৰা কোনো ব্যৱস্থা ইয়াত থাকিব নোৱাৰে। এই ভাৱেৰে এতিয়া তেওঁলোকে ওলাবলৈ প্ৰযত্ন কৰিছে। জয় কৃষ্ণ। এটা কথা হ'ল যে প্ৰকৃতি নহ'লে সৃষ্টি নহয়, এইটো জানিছোঁ, কিন্তু প্ৰকৃতিৰ অবিহনে প্ৰভুৱে লীলা কৰিব পাৰেনে নোৱাৰে? এক নম্বৰ কথা, প্ৰকৃতিৰ অবিহনে তেওঁ একো লীলা কৰিব নোৱাৰে। সেইকাৰণে যেতিয়া তেওঁ সৃষ্টিখন কৰিম বুলি কৈছিল, ভাবিছিল, তেতিয়াই নিজেই সিদ্ধান্ত কৰি উত্তৰটো উলিয়াইছিল, অকলচৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি ল'লোঁ বাজ। গতিকে প্ৰকৃতিৰ স্বৰূপত তেওঁৰে এটা ৰূপ, নাৰী ৰূপতে হওক বা মায়াৰ ৰূপতে হওক, তেওঁ নিজেই সৃষ্টি কৰাইছে আৰু সেইকাৰণেহে তেওঁৰ লীলাটো কৰাৰ সম্ভৱ হৈছে। কৃষ্ণ। দুই নম্বৰটো হৈছে যে যিটো আমি বাকী কিছুৱে 9টা ফুটাও কয়, 7টা ফুটা, সেইবোৰ আমি তালৈ যোৱা নাই। যে যিটো ধনী, যিটো সুৰ, ধনী আৰু সুৰ যিটো তত্ত্ব আৰু কৃষ্ণ, কিয় পাৰ্থক্যও আছে, আপোনাৰ তাৰ সামঞ্জস্যও আছে, মিলো আছে। লৌকিকভাৱে আমি পাৰ্থক্যটো হয়তো দেখিবলৈ পাম, কিন্তু আধ্যাত্মিকভাৱে তাৰ এটা সামঞ্জস্য আছে। কাৰণ কৃষ্ণই যিটো বাঁহী বজাইছে, এই বাঁহীটোৰ বোলে 7টা ফুটা, বহুতে ক'ব খোজে 9টা ফুটা, কিন্তু যদি সেই প্ৰকৃতিৰ লগত তেওঁ খেলা কৰিছে তেতিয়াহ'লে 7টা ফুটা আছে। বাঁহীটোৰ 7টাই ফুটা আছে, হয়নে নহয় বাৰু? গতিকে সেই 7টা ফুটাত 7টা স্বৰ আছে, 7টা ৰং আছে। প্ৰকৃতিৰ সেই 7টাই ৰং, প্ৰকৃতিৰ সেই 7টাই গুণ। সেই 7টা গুণৰ লগতে যেতিয়া তেওঁ ক্ৰিয়া কৰিব, তাত সপ্ত সুৰৰ যিটো মূৰ্ছনা প্ৰথমতে বাহিৰ হয়। কিন্তু আমাক এই ভাগৱতত যিটো সুৰ এতিয়া তেওঁ তুলি দিছে, সপ্ত সুৰৰ সুৰটো দিয়া নাই, ইয়াত পঞ্চসুৰৰ কথা কৈছে। পঞ্চভূতি দেহটোৰ কথা কোৱা হৈছে। পঞ্চভূতি দেহত প্ৰৰশ কৰিবৰ কাৰণে, সেইকাৰণে পঞ্চসুৰৰ মাধ্যমত গোপীসকলক চিত বিপদ কৰিবলৈ প্ৰযত্ন কৰিছে। যদি সপ্তসুৰ যদি দিয়াহেঁতেন, তেতিয়াহ'লে সমস্ত জগতকে তেওঁ গোপীসকলৰ দৰে নিমন্ত্ৰণ দিব লগা হ'লহেঁতেন। কিন্তু এতিয়া উদ্দেশ্যটো কেৱল পঞ্চভূতি শৰীৰত ধাৰণ কৰি থকা কেৱল এই গোপীসকলৰ লগতহে তেওঁৰ সম্বন্ধ আছে। কৃষ্ণ।
যে ৰান্ধি বাঢ়ি আছিল, কোনোবাই বোলে দধি মঠি আছিল, কোনোবাই গাখীৰ গৰম কৰি আছিল, আৰু কোনোবাই শিশুক তেওঁৰ দুগ্ধ পান কৰাই আছিল, কোনোগৰাকীয়ে পতি সেৱা শুশ্ৰূষা কৰি আছিল, কোনোগৰাকীয়ে ৰান্ধন বাঢ়ন কৰি আছিল, কোনোগৰাকীয়ে খাই আছিল, আহাৰ ভোজন কৰি আছিল। এই সমস্তকে এৰি, য'ৰে বস্তু ততে এৰি, পুত্ৰ স্বামী সমস্তকে ত্যাগ কৰি কেৱল কৃষ্ণ দৰ্শনৰ অভিলাষত এতিয়া তেওঁলোকে চিত বিপৰ হৈ আহিব লগা হৈছে। কৃষ্ণ গীতে এনেদৰে বিমোহিত কৰি পেলালে গোপীসকলক। তেওঁলোকে গৃহত বন্দী হৈ থাকি যিমানবিলাক কৰ্মৰ লগত জড়িত হৈ আছিল সমস্ত কৰ্মবাসনা ত্যাগ কৰিলে। যেনেকৈ এজন ভকতে গৃহৰ সমস্ত ধৰ্ম কৰ্ম ত্যাগ কৰি যি মুহূৰ্ততে যদি কৃষ্ণৰ কীৰ্তন যদি ক'ৰবাত শুনে, গুণ জপ কীৰ্তনৰ মহিমাৰ শব্দ ধ্বনি যদি শুনে, তেওঁ কেতিয়াও ৰৈ থাকিব নোৱাৰে। য'ৰে কাম ততে এৰি থৈ কৃষ্ণ নাম ল'বৰ কাৰণে, ভকতক দৰ্শন কৰিবৰ কাৰণে তেওঁ উত্ৰাৱল হৈ আহে। আৰু মনত তেনেকুৱা এটা ভাৱনা সকলোৱে আছে যে গৃহত থাকি কেলেও কেঁচৌ এইবিলাকৰ মাজত থাকি কেতিয়াও সুখ পাব নোৱাৰি। গৃহৰ জঞ্জালবিলাকত যুঁজি থাকোঁতে যায়, সুখ আৰু আনন্দ উপভোগ কৰাৰ পৰিৱেশ নাই। কিন্তু যদি ভগৱতৰ দৰ্শন হয়, কৃষ্ণৰ দৰ্শন হয়, কৃষ্ণ গুণনাম কীৰ্তন য'ত আনন্দ মনেৰে হয়, তাত বিষয়ৰ কোনো ভাৱনা প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে একান্ত ভক্তসকলে যেতিয়াই কৃষ্ণৰ প্ৰতি আহ্বান পায়, কৃষ্ণৰ কৰ্ণৰ প্ৰতি দায়িত্ব এটা আছে বুলি তেওঁৰ জ্ঞানত যেতিয়া আহি পৰে, য'ৰে যি কৰ্ম তাতে এৰি থৈ গুচি আহে, তাতেই যেন আনন্দ। ঠিক এনেকুৱা এটা ভাৱনা আজি গোপীসকলৰ হৈছে যে গৃহত ইমান দিনে ইমান কৰ্ম কৰি কি পাইছোঁ, কেৱল পোৱা আৰু নোপোৱাৰ, কাৰোবাক হয়তো সুখী কৰিছে, কাৰোবাক দুখী কৰিছে। গতিকে এনেকুৱা কিছুমান ভাৱনাৰ মাজত, জঞ্জালৰ মাজত আবদ্ধ থকাতকৈ কৃষ্ণৰ ওচৰলৈ গৈ আনন্দ মনেৰে নিজকে পাহৰি যোৱাও ভাল। ঠিক এনেকুৱা এটা ভাৱনাই আজি গোপীসকলে কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ ওলাই আহিছে। বাস্তৱলৈ কথা এটা আনো। হয়, যিহেতুকে গোপীবিলাকে কৰ্মব্যস্ততাৰ মাজতো কৃষ্ণৰ বাঁহী শুনাৰ লগে লগে সকলো ত্যাগ কৰি গুচি যাব পাৰে। আজি এতিয়া কলমাৰী গাঁৱত মাছ নামঘৰ বা বৰ নামঘৰত ভাগৱতৰ যিটো ধ্বনি সৃষ্টি হৈছে, ভকতসকল কিয় আহিব নোৱাৰে? জয় কৃষ্ণ, কাৰণ জয় কৃষ্ণ। ইয়াকে আমাৰ ভাগৱতে কৈছে যে হৰি নামৰ তত্ত্বটো যোনে যেনেকৈ বুজিব পাৰে সেই অনুসৰিহে তেওঁ ভাৱৰ এটা উদ্ৰেক হ'ব পাৰে। এতিয়া বৃন্দাবনতো কিমান নৰ নাৰী আছিল,
কৃষ্ণ বাহীসুৰে কিমানক আকলিত কৰিলে? কেৱল গোপীসকলকে কৰিলে। গতিকে যিসকলকে গৃহ কৰ্মত তেওঁলোকে আবদ্ধ হৈ আছে, মায়াত আবদ্ধ হৈ আছে, মোহত আবদ্ধ হৈ আছে, তেওঁলোকে কৃষ্ণ নামৰ ধ্বনি কোনোবাই গাই ফুৰিলেও ক'ব লগা নাই। কিন্তু যিসকলে ভাবে যে এইটোহে আচলতে সাৰ, সেইসকলে ঘৰ ত্যাগ কৰি আহিব। যিসকলে মজি থাকি তাতেই তেওঁলোকে সুখ বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰে, সেইসকলে তাতেই মজি থাকিব। গতিকে পূৰ্বজন্মৰ যাৰ যি সংস্কাৰ, সেই অনুসৰিহে আমি এই জন্মত কৰ্ম কৰিব পাৰোঁ। পূৰ্বজন্মত যিসকলে আমি হৰিৰ কৃপা পাবৰ কাৰণে আমি স্তুতি কৰিছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, ভগৱন্তে যদি তথাস্তু বুলি আমাক কৈছিল, সেইসকলেহে আজি য'তেই হৰি নামৰ ধ্বনি হয় তালৈকে আমাৰ ঢাপলি মেলাৰ আমাৰ এটা ভাৱনা এটা আহে। কিন্তু বাকী সমস্ত নামৰ প্ৰতি কোনো তেওঁলোকৰ আসক্তিয়ে নাই। গতিকে তেওঁলোক দুৰ্ভগীয়া বুলি আমি নিশ্চয় ক'ব লাগিব। কাৰণ হৰি নামৰ ধ্বনি চাৰিওফালে আছে, তাৰ মাজতে সেই নামক আশ্ৰয় কৰি আমি তৰি যাব পাৰোঁ। কিন্তু তেওঁলোকে এই নামেনো কি কৰিব বুলি তেওঁলোক ভ্ৰমিত হৈ আছে। তেওঁলোকে বুজি পোৱা নাই কাৰণে সঁচাটো মিছা বুলি কৈ আছে, মিছাটো সঁচা বুলি কৈ আছে। এতিয়া নামেই যে সঁচা, তেওঁলোকৰ মনত মিছা হৈ আছে। গতিকে সেইকাৰণে আহিব নোৱাৰে। গতিকে দুখাদুখ নাই। পূৰ্ব জন্মৰ সংস্কাৰ থকা সকল আজি নহয় কালি, কালি নহয় পৰহি, যেনেকেই নহওক নামত শৰণ হোৱাৰ এটা পৰিৱেশ পাব। সংস্কাৰটো প্ৰথমতে তেওঁ ভুগি ল'ব লাগিব।